প্ৰচাৰ জৰিয়তে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল সাংসদসকলৰ দৰমহা বাঢ়িছে আৰু হেউটিয়াকৈ সাংসদসকলৰ দৰমহা কিমান বাঢ়িছে তাৰো হিচাপ দিম আৰু কিতিয়াৰ পৰা কাৰ্যকৰী হ'ব সেইখিনিও জনাম 2023 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব সাংসদৰ এই বৰ্ধিত দৰমহা মানে বকেয়াখিনি তেওঁলোকে পাব আৰু বকেয়াৰ পৰিমাণে হৈছে গৈ প্ৰায় 6 লাখ 5,75,000 মানে প্ৰায় 6 লাখেই হ'ব তেওঁলোকৰ বকেয়াৰ পৰিমাণ মানে বকেয়াই তেওঁলোকে পাব প্ৰায় 6 লাখ টকাৰ সমান বাকি দৰমহা কিমান বাঢ়িল আৰু কিমান পাব তেওঁলোকে হাতত আন ভাত্তা কি পাব গোটেইখিনি আপোনালোকক আমি তথ্য সহকাৰে জনাম 1 লাখ দৰমহা আছিল এতিয়ালৈকে সাংসদসকলৰ আৰু সেই 1 লাখ টকাৰ দৰমহা এতিয়া গৈ পাইছে গৈ 1,24,000 লৈ মানে 1,24,000 লৈ বাঢ়িছে দেশৰ সাংসদসকলৰ এমপি সকলৰ দৰমহা লগতে তেওঁলোকৰ দৈনিক যেটো ভাত্তা পায় প্ৰতিদিনৰ বাবে এটা ভাত্তা তেওঁলোকক দিয়া হয় সেই ভাত্তাৰ পৰিমাণ আগতে 2000 টকা আছিল আৰু এতিয়াৰে পৰা সেই ভাত্তাৰ পৰিমাণ হ'ব গৈ 2500 টকা মানে 2500 টকা হেতু দৈনিক পাবই তেওঁলোকে দৈনিক ভাত্তা হিচাপত দৰমহা আকৌ বেলেগ দৰমহা 1,24,000 তেওঁলোকে পাব হেতু দৰমহাৰ গাঁথনিটো 1,24,000 ধৰক তাৰ লগত এই দৈনিক ভাত্তাৰ সেই দৰমহাতে দৈনিক ভাত্তাটো মিলাই নিদিয়ে দৈনিক ভাত্তাটো আকৌ বেলেগকে দিব 2500 টকা কৈ তাৰ বিপৰীতে মাহিলী ভাত্তাও থাকিব মাহিলী ভাত্তা 60 পৰা বাহিল 75,000 লৈ মাহিলী ভাত্তাটো আকৌ বেলেগকৈ পাব মানে মাহিলী ভাত্তাটো 1,24,000 পৰা আপোনালোকে বাদ দিও মানে 1,24,000 টো পাবই লগতে দৈনিক ভাত্তা 2500 টকা কৈ পাব আৰু মাহিলী ভাত্তাও 1,24,000 বাদেও আকৌ 75,000 কৈ পাব এজন সাংসদৰ এতিয়া মাহিলী দৰমহা মুঠ 2 লাখ টকালৈকে হ'বগৈ এইবোৰ গোটেইবোৰ মিলালে আৰু বাকি আন ভাত্তাবোৰ মিলালে সেই পৰিমাণটো আৰু হয়তো বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে অধিসূচনা জাৰি কৰিছে ইতিমধ্যে কৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই দৰমহা মানে বকেয়া দৰমহাখিনি তেওঁলোকে পাব সাংসদৰ পেঞ্চন আৰু জি পেঞ্চনৰ পৰিমাণ জি পেঞ্চন সাংসদসকলে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ সমাপ্ত হোৱাৰ পাছত পায় সেই পেঞ্চনৰ পৰিমাণ অৱশ্যে 31,000 লৈ বৃদ্ধি কৰা হৈছে ইয়াৰ পূৰ্বে 25,000 আছিল এতিয়া সেই পেঞ্চন 31,000 লৈ বৃদ্ধি কৰা হৈছে বাকি তেওঁলোকৰ আন কি সুবিধা আছে অসুবিধা আছে সেইখিনি আমি গোটেইখিনি জনাই থওঁ যদি 5 বছৰৰ ওপৰত কোনোবা আকৌ সাংসদ হয় মানে 6 বছৰ মানে 5 বছৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত আকৌ নতুনকৈ তেওঁ পুনৰ নিৰ্বাচিত আহিলে 6 বছৰ হ'ল সেই তেতিয়া হলে তেওঁৰ এই দৰমহাৰ সৈতে আকৌ 2,500 টকাকৈ যোগ হ'ব পূৰ্বতে 2,000 টকা যোগ হৈছিল এতিয়া 2,500 টকাকৈ যোগ হ'ব মানে সেইখিনি দৰমহাৰ সৈতে আকৌ যদি সাংসদ হিচাপে নিৰ্বাচিত হৈ আহে পুনৰ নতুন কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা সেই 2,500 টকা মাহে বৰ্ধিত হাৰত তেওঁলোকে পাব এতিয়া এটো পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্স সাংসদৰ দৰমহা ভাত্তা পেঞ্চন আইন 1954 ৰ অধীনত কৰা হৈছে কষ্ট অফ ইনফ্লেশ্যন ইনডেক্স CII বুলি যাক কোৱা হয় আৰু ইনকাম টেক্স এক্ট 1961 ৰ অধীনত সাংসদৰ দৰমহা ভাত্তা পেঞ্চন আইন 1954 আৰু লগতে কষ্ট অফ ইনফ্লেশ্যন ইনডেক্স CII বুলি যাক কোৱা হয় ইনকাম টেক্স এক্ট 1961 ৰ অধীনত এইখিনি কৰা হৈছে বুলি কোৱা হৈছে এতিয়া আমি কেইটামান বিশেষ তথ্য দিব বিচাৰিছো 2018 চনত কিমান আছিল তেওঁলোকৰ 2018 চনত সমষ্টিৰ ভাত্তা তেওঁলোকে কিমান পাইছিল অথবা কাৰ্যালয় পৰিচালনা ভাত্তা কিমান পাইছিল পাৰ্লিয়ামেণ্ট সেকশনৰ সময়ত যি ভাত্তা পায় যেতিয়া সংসদৰ কাৰ্যসূচী চলি থাকে সংসদৰ কাৰ্যক্ৰমণিকা চলি থাকে অধিবেশন চলি থাকে সেই পাৰ্লিয়ামেণ্ট সেশনৰ সময়ত কিমান ভাত্তা পায় গোটেইখিনি দিম আকৌ সেই ভাত্তাটোৰ সৈতে দৈনিক পোৱা ভাত্তাটোৰ ইয়াত মিল নাই দৈনিক ভাত্তাটো তেওঁলোকে 2500 কৈ পাবই পূৰ্বতে 2000 কে পাই আছিল আকৌ পাৰ্লিয়ামেণ্ট সেশন যেতিয়া আৰম্ভ হয় যেতিয়া অধিবেশন আৰম্ভ হয় তাৰ উপৰঞ্চি এটা ভাত্তা পায় সেই ভাত্তাটো হৈছে 2000 টকা সেই ভাত্তাটো পূৰ্বৰ পৰা পাই আহিছে এতিয়াও পাই থাকিব এতিয়া কনস্টিটুৱেন্সি ভাত্তা আকৌ তেওঁলোকে পায় 70000 টকা মানে সমষ্টি ভাত্তা বুলি যদি আমি কওঁ এজন সাংসদে সমষ্টি ভাত্তা হিচাপতে 70000 টকা মাহিলী পায় ইফালে কাৰ্যালয় পৰিচালনাৰ বাবদ আকৌ পায় উপৰঞ্চি 60000 টকা মানে 2 লাখ টকাটোৰ সৈতে এই টকাবোৰো এড কৰিব লাগিব হয়তো যোগ কৰিব লাগিব আৰু যদি সংসদৰ অধিবেশন চলি থাকে তেনেহলে তেওঁলোকে প্ৰতিদিনে অধিবেশন চলি থকা দিনকেইটাত 2000 টকাকৈ লাভ কৰে তাৰ উপৰঞ্চি ভাৰতবৰ্ষৰ সাংসদসকলে 50000 ইউনিট ইলেক্ট্ৰিচিটি ফ্ৰী পায় বিদ্যুৎ 50000 ইউনিট বিনামূলীয়াকৈ লাভ কৰে আৰু লগতে 4000 লিটাৰ পানী তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰে এইটো হৈছে তেওঁলোকৰ বাবে বাধ্যতামূলক সুবিধা 50000 ইউনিট বিদ্যুৎ আৰু 4000 লিটাৰ
পানী তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰে আৰু লগতে তেওঁলোকৰ বাবে ডমেষ্টিক ফ্লাইটৰ সুবিধা আছে আপোনালোকে জানে প্ৰতি বছৰে তেওঁলোকৰ বাবে 34টা ডমেষ্টিক মানে আমাৰ ঘৰুৱা বিমান যাতায়াতৰ ক্ষেত্ৰত 34টা বিমান যাতায়াতৰ অহা যোৱাৰ ফ্ৰী থাকিব বিনামূলীয়াকৈ দিয়া হ'ব তেওঁলোকক সম্পূৰ্ণ পৰিয়ালেও সেইখিনি সুবিধা পাব আৰু ফাৰ্ষ্ট ক্লাছ ট্ৰেইনৰ সুবিধা তেওঁলোকে পায় প্ৰতি বছৰে আৰু ফাৰ্ষ্ট ক্লাছ ট্ৰেইনত অহা যোৱাৰ সুবিধা একোজন সাংসদে লাভ কৰে অৱশ্যে সেইবোৰ প্ৰফেচনেল জাৰ্নিৰ ক্ষেত্ৰত বিশেষকৈ ক'ৰবাত মিটিং বা বিশেষ সভা সমিতি যোৱাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰা হয় আৰু লগতে এই ভাত্তাটো যে কেৱল লোকসভাৰ সাংসদসকলৰ বাবে প্ৰযোজ্য হয় তেনে নহয় এই ভাত্তা সমান্তৰালভাৱে যিসকল ৰাজ্যসভাৰ সাংসদ আছে তেওঁলোকেও পায় মানে যি প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হৈ অহা প্ৰতিনিধি আৰু পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হৈ অহা প্ৰতিনিধি সকলোৰ বাবে সম অধিকাৰ এই দৰমহাৰ ক্ষেত্ৰত ভাত্তাৰ ক্ষেত্ৰত দিয়া হৈছে ইয়াত বৈষম্য কৰা নহয় ৰাজ্যসভাৰে হওক অথবা লোকসভাৰে হওক ৰাজ্যসভাৰ যিসকল আছে তেওঁলোকৰ বাবেও একে সুবিধা আৰু লোকসভাৰ যিসকল সাংসদ আছে তেওঁলোকৰ বাবেও একে সুবিধা এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে তেওঁলোকৰ বাবে পুনৰ কৈ থওঁ যে ভাৰতবৰ্ষৰ MP সকলৰ সাংসদসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে 1 লাখৰ পৰা 1,24,000 লৈ বৃদ্ধি কৰা হৈছে আৰু দৈনিক ভাত্তা তেওঁলোকৰ 2,000 টকাৰ পৰা 2,500 টকালৈ বৃদ্ধি কৰা হৈছে সেইখিনি তেওঁলোকে পাবই দৰমহাৰ বাদেও দৈনিক ভাত্তা 2,500 টকা ইফালে মাহিলী ভাত্তা এটা তেওঁলোকৰ বাবে থাকিব এতিয়া 75,000 লৈ বৃদ্ধি কৰা হৈছে পূৰ্বে 60,000 আছিল সেই ভাত্তাটো পাব লগতে বকিয়া হিচাপত এতিয়া যিসকল সাংসদ হৈ আছে 1 এপ্ৰিল 2023 পৰা যেটো কাৰ্যকৰী হৈছে বকিয়া হিচাপত তেওঁলোকৰ একাউণ্টত প্ৰায় 6 লাখ টকা সোমাব কাৰণ কেন্দ্ৰীয় চৰকাৰে অধিঘোষণা জাৰি কৰি দিছে ইফালে যিসকল সাংসদৰ কাৰ্যকাল সামৰণি পেলাই বা সাংসদ হিচাপে বৰ্তমান নাই তেওঁলোকেও পেনশন এতিয়া 31,000 কৈ পাব পূৰ্বে 25,000 টকা আছিল আৰু লগতে কওঁ যে তেওঁলোকৰ আন খা সুবিধাৰ ক্ষেত্ৰত কি দিয়া হৈছে মই ইতিমধ্যে ক'লো তেওঁলোকৰ সমষ্টি ভাত্তা থাকে মাহিলী 70,000 টকা ইফালে কাৰ্যালয় পৰিচালনাৰ ভাত্তা থাকে 60,000 টকা পাৰ্লিয়ামেণ্টাৰী বা সংসদৰ যেতিয়া অধিৱেশন চলি থাকে সেই সময়ত আকৌ উপৰঞ্চি 2,000 টকাকৈ এক অন্য ভাত্তাও তেওঁলোকে লাভ কৰে মানে গোটেইখিনি যদি আমি যোগ কৰোঁ এতিয়া ধৰি লওক আপোনালোকে মই যোগ কৰি লৈছোঁ আমাৰ কেলকুলেটৰত কিমান দেখুৱাব গোটেইখিনি মিলাই এজন সাংসদৰ দৰমহা কিমান হ'বগৈ এতিয়া আপুনি ধৰক 1,24,000 যোগ আপোনাৰ প্ৰতিদিনে 2,500 কৈ আমি যদি ধৰোঁ প্ৰতিদিনে 2,500 কৈ আমি যেনিবা 30 দিনেই ধৰিলোঁ 75,000 হৈ যায় তাত মানে 1,24,000 যোগ 75,000 যোগ আকৌ মাহিলী ভাত্তা এটা থাকিব 75,000ৰ সেইটো যোগ লগতে তেওঁলোকৰ আন যিবোৰ সমষ্টি ভাত্তা আছে সেইটো মই যোগ কৰি দিছোঁ 70,000 যোগ আকৌ কাৰ্যালয় পৰিচালনাৰ ভাত্তা 60,000 যোগ লগতে এইখিনি মিলাই কিমান হয় 4,04,000 হৈ যায় আৰু 4,04,000 লগতে আকৌ যদি অধিৱেশন চলি থাকিলেও তেওঁলোকে 2,000 টকাকৈ লাভ কৰে 4,04,000 অধিৱেশন যদি 10 দিন চলিছে 20 দিন চলিছে সেই অনুপাতে তেওঁলোকে সেই ভাত্তাটো পাব আকৌ মানে 4,04,000 তেওঁলোকৰ ইয়াত দৰমহা হৈ গ'ল সকলো মিলাই 4,04,000ৰ বাদেও তেওঁলোকৰ আৰু কি হ'বগৈ 50,000 ইউনিট ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ বিনামূলীয়া হ'ব আৰু 4,000 লিটাৰ পানী তেওঁলোকৰ বাবে বিনামূলীয়া সেইখিনিও সুবিধা দিয়া হৈছে আৰু লগতে 34টা উৰাজাহাজৰ টিকট বিশেষকৈ ঘৰুৱা যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে বিনামূলীয়া আৰু ট্ৰেইনৰ ফাৰ্ষ্ট ক্লাছ টিকেট তেওঁলোকৰ বাবে বিনামূলীয়া মানে 4,04,000 তেওঁলোকে পোনপটীয়াকৈ হাতত পায় আৰু 4,04,000 এজন জনপ্ৰতিনিধি হিচাপে তেওঁলোকক দিয়া হয় আৰু দৰমহা হিচাপত তেওঁলোকক দিয়া হয় সকলো ভাত্তা মিলাই সকলো সা সুবিধা মিলাই তেওঁলোকক 4,04,000 টকা দিয়া হয় এয়া বিশেষকৈ সংসদৰ দৰমহা ভাত্তা পেঞ্চন আইন 1954ৰ অধীনত এই বৰ্ধিত হাৰত যিটো দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে সেইখিনি এই আইনৰ অধীনত কৰা হৈছে আৰু কষ্ট অফ ইনফ্লেশ্যন ইনডেক্স CII ইনকাম টেক্স এক্ট 1961ৰ অধীনত কৰা হৈছে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এয়া হ'ল সাংসদসকলৰ দৰমহা আৰু বৰ্তমান এজন সাংসদে 4,04,000 টকা হাতত পাব দৰমহা হিচাপত সকলো ভাত্তা মিলাই পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ